পাঞ্জাবাৰী পূৰবী ডেইৰীৰ সম্প্ৰসাৰণ প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠান ভূমিপূজন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে সমবায় মন্ত্ৰী যোগেন মোহন পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পাল ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ডৰ অধ্যক্ষ ডক্টৰ মিনেশ শাহ আৰু মুখ্য সচিব ৰবি কোটা এই অত্যাধুনিক প্ৰকল্পটো সম্প্ৰসাৰণৰ ফলত দুগ্ধ প্ৰক্ৰিয়াকৰণৰ ক্ষমতা দৈনিক বৃদ্ধি পাব 1.5 লাখ লিটাৰৰ পৰা 3 লাখ লিটাৰলৈ লগতে দৈনিক 20,000 লিটাৰ TLPT ক্ষমতাৰে স্থাপন হ'ব অত্যাধুনিক আইচক্ৰীম উৎপাদন কেন্দ্ৰ এডভান্টেজ আসাম 2.0 সন্মিলনত আমুল আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ডৰ মাজত স্বাক্ষৰিত চুক্তিৰ অধীনত সম্প্ৰসাৰণ কৰা হৈছে এই প্ৰকল্প সম্প্ৰসাৰণ প্ৰকল্পটোৰ নিৰ্মাণত সৰ্বমুঠ ব্যয় হ'ব 104 কোটি টকা সমান্তৰালভাৱে যোৰহাট ডিব্ৰুগড় ধেমাজি আৰু শিলচৰতো নিৰ্মাণ কৰা হ'ব দুগ্ধ প্ৰক্ৰিয়াকৰণৰ প্ৰকল্প প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ প্ৰক্ৰিয়াকৰণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ 3 পৰা 4 বছৰ ভিতৰত এই দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্প নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ চৰকাৰৰ ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ যাক আমি পূৰবী বুলি কওঁ আমাৰ NDDB ইয়াত যিটো পূৰবী গাখীৰৰ বৰ্তমান বা পূৰবীৰ জৰিয়তে দুগ্ধ উৎপাদনৰ কাম কৰি আছে ইয়াতে আজি আমি আৰু 1.5 লাখ লিটাৰ গাখীৰ প্ৰসেসিং কৰাৰ বাবে এটা প্লান্টৰ আধাৰশিলা আৰু ভূমিপূজন কৰিলো ইয়াৰ আগতে এই গোটেই প্লান্টৰ কেপাসিটি 1.5 লাখ লিটাৰ আছিল এতিয়া এই প্লান্টৰ কেপাসিটি 3 লাখ লিটাৰলৈকে বৃদ্ধি হ'ব আজিৰ পৰা 3 বছৰ আগতে আমি এটা সংকল্প লৈছিলোঁ যে অসমত আমি প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ আমি প্ৰসেস কৰিম আজি গুৱাহাটীত 3 লাখ লিটাৰ প্ৰসেসিং ইউনিট স্থাপন কৰা হৈছে যোৰহাট ডিব্ৰুগড় ধেমাজি আৰু শিলচৰতো আমি এনেকুৱা মিল্ক প্ৰসেসিং ইউনিট স্থাপন কৰাৰ বাবে আগবাঢ়িছো সমান্তৰালভাৱে অসমত আৰু আন কেইবাটাও প্ৰতিষ্ঠানে দুগ্ধ বা মিল্ক প্ৰসেসিঙৰ কাম আৰম্ভ কৰিছে আমুলেও ৰাণীত 1 লাখ লিটাৰ গাখীৰ প্ৰসেস কৰিব পৰা প্লান্ট এটা স্থাপন কৰিব